বাঘমাৰাছৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বাঘমাৰাত অৱস্থিত বাঘমাৰাছৰ গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ নৱনিৰ্বাচিত সঞ্চালক মণ্ডলীসকলৰ শপত গ্ৰহণ অনুষ্ঠান আজি সমবায় সমিতিৰ অস্থায়ী কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। প্ৰাক্তন সভাপতি শুকুৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নৱনিৰ্বাচিত সদস্যসকলক বাঘমাৰাছৰ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ তাইজুদ্দিন আহমেদে শপত বাক্য পাঠ কৰোৱাৰ লগতে নৱনিৰ্বাচিত সদস্যসকলৰ লগতে উপস্থিত ৰাইজক পৰিচয় পৰ্ব কৰাই শাহানুৰ ৰহমানে আজিৰ শপত গ্ৰহণ অনুষ্ঠানত মছুৰুদ্দিন আহমেদক সভাপতি, ৰফিকুল ইছলামক উপসভাপতি, বাকী 12 জন নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰে। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ জাফৰ আলী আহমেদ, অধ্যক্ষ খলিলুৰ ৰহমান, সাইজুদ্দিন ফুয়া, আলতাফ হুছেইন, নৱাগত শিমলিতোলা বজাৰ কমিটিৰ সভাপতি শাহজাহান আলী, আলহাজ জালাল মণ্ডল, প্ৰবক্তা জমছেৰ আলী আহমেদ, প্ৰাক্তন সভাপতি ফজল হক চৌধুৰী, প্ৰাক্তন সভানেত্ৰী আকলিমা খাতুন আৰু সম্পাদক ৰিপন আলী চৰকাৰ সহ ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমাৰ নতুন সঞ্চালক মণ্ডলী প্ৰথম কাৰ্যসূচী আমি শপত গ্ৰহণ কৰিছোঁ। আজিয়ে আমি দায়িত্ব লৈছোঁ আৰু এই শপত গ্ৰহণৰ মাজেদি আমাৰ সমবায়ৰ অন্তৰ্গত যিমান গ্ৰাহক আৰু অংশীদাৰ আছে সকলোকে আমি আমাৰ সঞ্চালক মণ্ডলীৰ তৰফৰ পৰা আহ্বান ৰাখিছোঁ যাতে আমাৰ প্ৰত্যেকটো কামত আমাক সহযোগিতা কৰে আৰু যদি আমাৰ কামৰ মাজত যদি কোনো ত্ৰুটি হয় যাতে তেখেতসকলে আমাক পৰামৰ্শ দি সমবায়খন আগবঢ়াই লোৱাত সহায় কৰে। ইয়াৰ মূল কাৰণ হ'ল আমাৰ সমবায়খন আজিও টেক হৈ আছে। আমি কেনেকৈ টেকখন খোলোঁ আৰু ৰাইজৰ লগত কেনেকৈ আমি মিলি সমবায়খন আগবঢ়াই লওঁ, আজি আপোনালোকৰ এই সাংবাদিকৰ মাজেদি মই এইটো আমাৰ বাঘমাৰাছৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ এলেকা অধীন যিমান অংশীদাৰ গ্ৰাহকসকলক আপোনালোকৰ তাত আহ্বান কৰিছোঁ। দিনক আজি বাঘমাৰাছৰ গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডত নৱনিৰ্বাচিত সঞ্চালক অনুষ্ঠানটো হৈ গ'ল। ইয়াতে মছুৰুদ্দিন আহমেদক সভাপতি হিচাপে, ৰফিকুল ইছলামক উপসভাপতি হিচাপে আৰু বাকী 13 জন সদস্যক নৱনিৰ্বাচিত সঞ্চালক মণ্ডলীৰ সদস্য হিচাপে শপত গ্ৰহণ পাঠ কৰালে। শপত গ্ৰহণ অনুষ্ঠানত আমি বাঘমাৰাছৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় তাইজুদ্দিন ছাৰক শপত বাক্য পাঠ কৰাৰ কাৰণে আমন্ত্ৰণ কৰিছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আহি আমাৰ নৱনিৰ্বাচিত সঞ্চালক মণ্ডলীৰ সমূহ সদস্যক শপত বাক্য পাঠ কৰে। ৰাইজৰ উদ্দেশ্যে কি ক'ব? চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।